So, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, the question is of class 10 district level internal examination board half yearly exam 2023 class 10 এইটো ধুবুৰী ডিষ্ট্ৰিক্টৰ হয়। ধুবুৰী ডিষ্ট্ৰিক্ট 2023 যিটো এক্সাম হৈছিল সেই এক্সামটোৰ এইটো আমাৰ কুৱেশ্যন পেপাৰ ইংলিছৰ। এতিয়া আমি কুৱেশ্যনবিলাক এটা এটাকৈ আলোচনা কৰিম। প্ৰথম কুৱেশ্যনটো কোৱা হৈছে লেন্সো ৱেণ্ট আউট ইন দ্য ৰেইন টু লেন্সোৱে ঘৰৰ পৰা কিয় বাহিৰলৈ ওলাই গৈছিল, বৰষুণত কিয় ওলাই গৈছিল। ফিল দ্য ৰেইন ড্ৰপছ অন হিজ বডি, এই বৰষুণৰ টোপালবিলাক তেওঁৰ শৰীৰত অনুভৱ কৰিবলৈ তেওঁ কি কৰিছিল, ঘৰৰ পৰা বৰষুণলৈ ওলাই গৈছিল। কুৱেশ্যন নম্বৰ 2ত আছে লেন্সো ৰোড দ্য লেটাৰ টু গড ওৱানে, অৰ্থাৎ লেন্সোৱে চিঠিখন লিখিছিল কোনটো দিনত, এইটো আছিল কি ছানডে অৰ্থাৎ দেওবাৰ আছিল। এতিয়া কুৱেশ্যন নম্বৰ 3 দ্য ৱাৰ্ড ক্ৰুকছ মিনছ, ক্ৰুক শব্দটোৰ অৰ্থটো কি? ক্ৰুক শব্দটোৰ অৰ্থ হৈছে ডিছঅনেষ্ট পাৰ্চন, অসাধু ব্যক্তি। এতিয়া কুৱেশ্যন নম্বৰ 4 লৈ আহিছোঁ হোৱাট কামছ মোৰ নেচাৰেলি টু হিউমেন হাৰ্ট, অৰ্থাৎ মানৱ হৃদয়ত প্ৰাকৃতিকভাৱে কোনটো বেছিকৈ আহে, এইটো হৈছে লাভ। লাভ ভাল পোৱাটো আহে, আৰু আমি ঘৃণা যিবিলাক আছে ঘৃণা এংগাৰ এইবিলাক সমাজৰ পৰা আমি শিকোঁ। গতিকে ইয়াত কি হ'ব, প্ৰাকৃতিকভাৱে কোনটো আহে, ভাল পোৱা যিটো গুণ সেই গুণটো প্ৰাকৃতিকভাৱে মানুহৰ দেহত বেছিকৈ আহে। কুৱেশ্যন নম্বৰ 5 মেণ্ডেলা ৱাজ এ লিডাৰ অফ, যে নেলছন মেণ্ডেলা যে আছিল তেখেত কিহৰ লিডাৰ আছিল, কিহৰ নেতা আছিল, এইটো হ'ব আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ, অৰ্থাৎ আফ্ৰিকাত যি নেশ্যনেল কংগ্ৰেছ নামৰ দল আছে সেই দলটোৰ নেতা তেওঁ আছিল। এতিয়া আহিছোঁ দ্য চেভৰন পেটাৰ্ণ ইজ এ শ্বেপ লাইক, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো হ'ব ভি লাইক শ্বেপ, অৰ্থাৎ চেভৰন যিটো আকৃতি সেইটো হৈছে ভিৰ দৰে, ইংলিছ লেটাৰ ভি আছে ভিৰ দৰে। এতিয়া 7 লৈ ওৱান হুইচ ডেট ৱাজ চাউথ আফ্ৰিকাজ ফাৰ্ষ্ট ডেম'ক্ৰেটিক নন ৰেচিয়েল গভৰ্ণমেণ্ট ইনষ্টল, ডেম'ক্ৰেটিক শব্দটোৰ অৰ্থ হৈছে নন ৰেচিয়েল গভৰ্ণমেণ্ট ইনষ্টল কেতিয়া হৈছিল, এইটো 10 মে 1994 হৈছিল। এতিয়া কুৱেশ্যন নম্বৰ 8 লৈ বুদ্ধিষ্ট মংকছ কেন বি চিন ইন, যে বুদ্ধিষ্ট মংকছ যে আছে সন্ন্যাসী, বুদ্ধ ধৰ্মৰ যি সন্ন্যাসী সেইবিলাক ক'ত পোৱা যায়, ক'ত দেখা পোৱা গৈছিল, কুৰ্গু নামৰ ঠাইত এইটো হৈছে বাইলাকুপ্পিত। কুৱেশ্যন নম্বৰ 9 ফ্ৰম হুৱেৰ কেন ওৱান চি দ্য পেনাৰমিক ভিউ অফ দি এণ্টায়াৰ মেষ্টি লেণ্ডস্কেপ, যে কুৰ্গৰ যি বহলভাৱে যিটো ভিউ দৃশ্য সেই দৃশ্যটো ক'ৰ পৰা দেখা পোৱা যায়, এইটো হ'ব ব্ৰহ্মগিৰি হিলছ। কিতাপত কি আছে উল্লেখ আছে ব্ৰহ্মগিৰি হিলছ, গতিকে ব্ৰহ্মগিৰি হিলছটো হ'ব আমাৰ শুদ্ধ উত্তৰ। এতিয়া পৰৱৰ্তী কুৱেশ্যন লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 10 দ্য অনলি পিপল ইন ইণ্ডিয়া এলাউড টু কেৰি ফায়াৰ আৰ্মছ উইদাউট লাইচেন্স আৰ, যে ভাৰতত বসবাস কৰা একমাত্ৰ কমিউনিটি, একমাত্ৰ জনসাধাৰণ যাক কি কৰা হৈছে লাইচেন্স অবিহনে তেওঁলোকক ফায়াৰ আৰ্মছ অৰ্থাৎ ক্ষেপণাস্ত্ৰ ৰখাৰ অধিকাৰ দিয়া হৈছে বা অনুমতি প্ৰদান কৰা হৈছে, এইটো হ'ব দি কুৰ্গিছ, অৰ্থাৎ কুৰ্গীসকলে লাইচেন্স অবিহনে তেওঁলোকে কি কৰিব পাৰে, ফায়াৰ আৰ্মছ পিষ্টল ৰাইফল এইবিলাক ৰাখিব পাৰে। এতিয়া কুৱেশ্যন নম্বৰ 11 লৈ দ্য বেষ্ট ছিজন টু ভিজিট কুৰ্গ ইজ, যে কুৰ্গ যিটো নাম ঠাই সেইটো দৰ্শন কৰিবলৈ বেষ্ট টাইম কোনটো, কোনটো সময়ত খুব ধুনীয়াকৈ সেই দৃশ্যবিলাক উপভোগ কৰিব পৰা যায়, এইটো হ'ব ছেপ্টেম্বৰ টু মাৰ্চ। এতিয়া কুৱেশ্যন নম্বৰ 12 লৈ এট নাইট দ্য টাইগাৰ হেয়াৰ্ছ দি চাউণ্ড অফ, যে ৰাতি বাঘটোৱে কিহৰ শব্দ শুনে, পেট্ৰলিং কাৰ্ছ, এইটো পেট্ৰলিং কাৰ্ছ। কুৱেশ্যন নম্বৰ 13 হু ইজ দ্য পয়েট অফ দি পয়েম এ টাইগাৰ ইন দি জু, এ টাইগাৰ ইন দি জু নামৰ কবিতাটোৰ কবি কোন, সেইটো হ'ব লেছলি নৰিছ। কুৱেশ্যন নম্বৰ 14 হুৱেৰ ডু দ্য প্লাম ডিয়াৰ পাছ, যে প্লাম ডিয়াৰ হৰিণবিলাক অতিক্ৰম কৰে অৰ্থাৎ চলাচল কৰে ক'ত, এইটো হ'ব নিয়াৰ দি
ৱাটাৰ হ'ল, কিয় তেওঁলোকে পানী খাবলৈ আহে। কুৱেশ্যন নম্বৰ 15, আমাণ্ডা ইজ ইনষ্ট্ৰাক্টেড টু, যে আমাণ্ডাক ইনষ্ট্ৰাকশ্যন কৰা হৈছে, তেওঁক আদেশ দিয়া হৈছে কি কৰিবলৈ, ফিনিছ হাৰ হোমৱৰ্ক এইটো হয়, টাইডি হাৰ ৰুম এইটো হয়, ক্লিন হাৰ শ্বুজ এইটো হয়। গতিকে অল অফ দি এবাভ হ'ব আমাৰ শুদ্ধ উত্তৰ। এতিয়া হৈছে কুৱেশ্যন নম্বৰ 16 লৈ, আমাণ্ডা ৱাজ আস্কড নট টু বাইট, যে আমাণ্ডাক কি কামুৰিবলৈ নিষেধ কৰা হৈছিল, এইটো হ'ব হাৰ নেলছ, অৰ্থাৎ নখ কামুৰিবলৈ তেওঁক কি কৰা হৈছিল, মানা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 17, আমাণ্ডা শুড নট ইট চকলেট বিকজ, যে আমাণ্ডাই চকলেট খাব নালাগিছিল, কিয়, কাৰণ তেওঁৰ কি আছিল, ছালৰ এটা বেমাৰ আছিল, শ্বি হেজ একনি। কুৱেশ্যন নম্বৰ 18, অজেবল কাম টু পেৰিছ 20 years ago ফ্ৰম, যে 20 বছৰ আগতে ৱাজেবল ক'ৰ পৰা পেৰিছলৈ আহিছিল, অৰ্থাৎ 20 বছৰ আগতে তেওঁ ক'ত আছিল, এইটো হৈছে বষ্টন, বষ্টন হ'ব। বষ্টনটো ক'ত, এইটো আছিল আমেৰিকাত এটা ঠাই। কুৱেশ্যন নম্বৰ 19, মেক্স লুকছ লাইক, যে মেক্সক দেখা গৈছিল, মেক্সক কেনেদৰে দেখা গৈছিল, মেক্স লুকছ লাইক, এইটো আচলতে মোক ডাউট হৈ আছে, এইটো চাব লাগিব। এতিয়া হৈছে কুৱেশ্যন নম্বৰ 20 লৈ, 20, ইন দ্য চেফ হিন্দুকটোৰ ভিতৰত দেয়াৰ ৱেৰ জুৱেলছ ৱৰ্থ এবাউট, যে জুৱেলছ যিবিলাক আছিল সেইবিলাকৰ মূল্য কিমান আছিল, এইটো হ'ব 15 pounds, অৰ্থাৎ হিন্দুকটোৰ ভিতৰত যিবিলাক গহনা আছিল সেই গহনাবিলাকৰ মূল্য কিমান আছিল, 15,000 পাউণ্ড। এতিয়া হৈছে কুৱেশ্যন নম্বৰ 2 লৈ, MCQ বিলাক শেষ হৈ গ'ল।